নমস্কাৰ। আজি মই অসমৰ সেইসকল ব্যক্তি প্ৰত্যেকজনকে নিজকো তাৰ মাজতে জাতীয় সত্তাৰ দ্বাৰা, জাতীয় চেতনাৰ দ্বাৰা, জাতীয় বোধৰ দ্বাৰা পৰিচালিত, লালিত পালিত বা জাতীয় বোধকে শেষ সিদ্ধান্ত বুলি ভবা। অফক'ৰ্চ হয়, নহয় সেইটোতো হয়েই। মোৰ জাতিটোৰ কাৰণে মোৰ জাতীয় সত্তা, জাতীয় চেতনা চূড়ান্ত আৰু শেষ কথা, তাতকৈ বেলেগ কথা নাই। কিন্তু মোৰ প্ৰশ্নটো হ'ল, আমি জাতিটোৰ মৌলিকতা ৰাখিবলৈ অসমীয়াৰ স্বাভিমান, গৰিমা, মান, মৰ্যাদা আৰু যিটো স্বকীয়তা, মৌলিকতা জীয়াই ৰাখিবলৈ আমি কৰিবলগীয়াখিনি কৰিব পাৰিছোঁনে? আমি প্ৰকৃতাৰ্থত সেই দিশত কাম কৰিছোঁনে? এই ক্ষেত্ৰত মই কেইটামান প্ৰশ্ন কৰিম আৰু মই আশা কৰিম সমূহ অসমবাসী ৰাইজে, যিসকলে এই বিষয়ত সজাগ সচেতন আৰু যিসকলে জাতীয়তাবাদৰ কথা কৈ, জাতীয় বোধৰ কথা কৈ দিনে নিশাই আন্দোলন কৰিছে, তেওঁলোকেও এই বিষয়বোৰত মোক মাৰ্গদৰ্শন কৰিব বুলি ভাবিছোঁ। মই চূড়ান্ত জাতীয়তাবাদী, উগ্ৰ জাতীয়তাবাদী কিন্তু মই ৰাষ্ট্ৰবাদৰ আধাৰত, মোৰ ৰাষ্ট্ৰীয়তাৰ আধাৰত, যি ৰাষ্ট্ৰীয়তাৰ চিন্তা মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই দি গৈছে, সেই ৰাষ্ট্ৰীয়তাৰ আধাৰত, সনাতন সত্তাৰ আধাৰত, সেই বটবৃক্ষৰ আধাৰত মই মোৰ শক্তিশালী অসমীয়া জাতিটো প্ৰতিষ্ঠা কৰিব খোজোঁ। আৰু মই সিমান জাতীয়তাবাদী আৰু যিমান মই ৰাষ্ট্ৰবাদী, কাৰণ এই ৰাষ্ট্ৰৰ ভেটিতহে মোৰ জাতিটো নিৰ্মাণ হৈছে, মোৰ জাতিটো থিয় হৈ আছে। কাৰণ তাৰ উদাহৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু দৰ্শন। সেইবোৰ আমি পিছলৈ আহিম। কিন্তু কথাটো হ'ল, প্ৰথম প্ৰশ্ন মই কৰিব খুজিছোঁ। দুদিন আগত সদৌ অসম, দুদিন নহয়, আজি 5 তাৰিখ, দুদিন আগত অসম সাহিত্য সভাৰ অধিৱেশন শেষ হৈছে। বিভিন্নজনে প্ৰশ্ন কৰিছে, চিৰচেনেহী মোৰ বাসা জননী, চিৰচেনেহী বাসা জননী। মই আচৰিত। চিৰচেনেহী বাসা জননী, বটেকাৰে বা, দন্তীয়া শতেকাৰে সা, চিৰচেনেহী বাসা জননী বুলি কৈ ইমান আস্ফালন যে আমাক অসম সাহিত্য সভাই কিয় নামাতিলে? অসম সাহিত্য সভাই তেওঁলোকক অৱমাননা কৰিলে। মই সৰুৰে পৰা যেতিয়া সাহিত্য সভাৰ কথা ভাবিছিলোঁ, তেতিয়া সদায় এটা কথাই মনত আছিলে, চিৰচেনেহী মোৰ ভাষা জননী। কিন্তু ভাষা জননীৰ ঠাইত বাসা জননী কেনেকৈ হ'ল? এয়া অসমীয়াৰ নতুন জাতীয় চেতনা নেকি? এয়া অসমীয়াৰ নতুন মৌলিকতা নেকি? আৰু সেইসকল যিসকলে ভাষাটোক ভত আকাৰে ভা, মধনীয়া সৎ আকাৰে সা, ভাষাটোক বাসা কৰিলে, ভাতটোক বাট কৰিলে, ভালে আছনে বুলি সুধিবলৈ গৈ বালে আছনে বুলি সুধিলে, মানে ভালটো বাল কৰিলে। আৰু তেওঁলোকক লৈ আমি জাতীয় চেতনা ৰক্ষাৰ কথা কৈছোঁ। তেওঁলোকক লৈ পেলাই আমি বৃহত্তৰ অসমীয়া, য'ত অসমীয়া হ'ল অসমীয়া হ'ল, অসমীয়া হ'ল অসমীয়া জাতি গৈ পেলাই, তেওঁলোকক লৈ আমি অসমীয়া জাতি ৰক্ষাৰ কথা কৈছোঁ। কেনেকৈ? যদি আমি অসমীয়া ভাষাটোৰ ঠাইত অসমীয়া ভাষা যদি আমাৰ অসমীয়া জাতিৰ নতুন জাতীয় পৰিচয় হয়, যদি নতুন মৌলিকতা হয়, তেতিয়াহ'লে মোৰ ক'ব লগা একো নাই। যদি সকলোৰে ক'বলগীয়া আছে, তেতিয়াহ'লে কিয় আমি মাত মাতিব পৰা নাই? কিয় আমি ক'ব পৰা নাই? কিয় আমি এই দিশত আন্দোলন কৰিব পৰা নাই? অন্য বিভিন্ন ক্ষেত্ৰত আন্দোলন কৰিছোঁ, জাতীয়তাবাদৰ খাতিৰত, জাতীয় ৰক্ষাৰ খাতিৰত, জাতিৰ মান, অভিমান, স্বাভিমান, মৰ্যাদা ৰক্ষাৰ খাতিৰত, স্বকীয়তা, নিজস্বতা ৰক্ষাৰ খাতিৰত। কিন্তু অসমীয়া ভাষা হৈ গ'ল, অসমীয়া ভাষাৰ পৰা অসমীয়া ভাষা হৈ গ'ল, আমি ৰাখিব পৰা নাই। আটাইতকৈ দুৰ্ভাগ্যৰ কথা কি জানে? 2011 চনৰ লোকপিয়ল মতে অসমত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা 47% মাত্ৰ। বাকী যিসকলে অসমীয়া ভাষা কয়, তেওঁলোকে আজিৰ তাৰিখত নিজৰ মাতৃভাষা চিলেটি বুলি কয়। চিলেটৰ পৰা বাংলাদেশীয় মূলৰ। 2011 চনৰ লোকপিয়ল চাব, তাত এনালাইচিছবোৰ পঢ়িব। অসমীয়া ভাষা মানে তেওঁলোকৰ মতে অসমীয়া ভাষা নহয়, তেওঁলোকৰ মাতৃভাষা চিলেটি। 28% লোকৰ মাতৃভাষা চিলেটি। পঢ়ি চাব। এই বিষয়ত আপোনালোকে আন্দোলন কেতিয়া কৰিব? এই বিষয়ত
জাতীয়তা বোধৰ কথা কোৱা, জাতীয় চেতনাৰ কথা কোৱা, জাতীয় মৌলিকতাৰ কথা কোৱা সেইসকলে মাত কেতিয়া মাতিব? 1 2 নম্বৰ, অসমীয়া সংস্কৃতিৰ কথা কোৱাৰ লগে লগে দ্বিতীয় বিষয়টো আমাৰ মাজলৈ আহে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই দি যোৱা আমাৰ স্বকীয় সংস্কৃতি সভ্যতা, য'ত বিভিন্ন উপাদানৰ ভিতৰত মূল উপাদান ভাওনা, তাৰোপৰি অন্যান্য বিভিন্ন উপাদান আছে, লোকগীত, লোক সংস্কৃতি, লোকনৃত্য, এইবোৰ আমাৰ মাজত আছে। এইবোৰে অসমীয়া স্বকীয়তা, জাতি জনগোষ্ঠীয় বিভিন্ন নৃত্য, গীত মাত, পৰম্পৰাই আমাৰ অসমীয়া জাতিটো সাংস্কৃতিকভাৱে শক্তিশালী কৰিছে। এতিয়া অসমীয়া ভাওনা ক'ত হয়? নামঘৰৰ ভিতৰত। নামঘৰত ভাওনাৰ মঞ্চত মদ খাই মাতলামি, মঞ্চত বহি ভাৱৰীয়াই মদৰ বটলৰ পৰা মদ গিলাচত বাকি লয়, ভাওনাৰ মঞ্চত অৰিয়া অৰি চুলিয়া চুলি, বিভিন্ন ভক্তি সংগীতৰ নামত, প্ৰতিযোগিতাৰ নামত বিচাৰকসকলে মঞ্চত কি ধৰণে লণ্ডভণ্ড কৰিছে সেইবোৰ আপোনালোকে দেখি আছে। স্বয়ং অসম সাহিত্য সভাৰ এগৰাকী লোকশিল্পী প্ৰণীতা বৈশ্য মেধিক মাতি নি পেলাই কি ধৰণে তিৰস্কাৰ কৰিলে শিল্পীগৰাকীয়ে নিজেই কৈছে। এইবোৰত জাতীয় চেতনাৰ দ্বাৰা উদ্বুদ্ধ জাতীয় সত্তা আৰু জাতীয়তাবাদৰ কথা কোৱা সেইসকল লোকৰ বুকু নিবিষায় নেকি? আৰু এইবোৰ কথাই আমাৰ জাতিটোৰ জাতীয় মৌলিকতা, জাতীয় সত্তা মলিয়ন কৰা নাই নেকি, নষ্ট কৰা নাই নেকি? মই জানিব খুজিছোঁ। এইবোৰ বিষয়ক লৈ আপোনালোকে মাত নামাতে, আন্দোলন নকৰে কিয়? অসমীয়া সমাজখনত বুৰ্খা পিন্ধাটো অসমীয়া সংস্কৃতি নেকি? যদি হয় মোৰ ক'বলগীয়া একো নাই, কাৰণ অসমীয়া ভাষা যেতিয়া হ'ব পাৰে, তাক যেতিয়া আপোনালোকে জাতিৰ মৌলিকতা বুলি গ্ৰহণ কৰিব পাৰে, তেতিয়াহ'লে উৰণিখনৰ ঠাইত বুৰ্খাকো আপোনালোকে গ্ৰহণ কৰিব পাৰে। মাজুলীৰ সত্ৰ নগৰী মাজুলীত আপোনালোকে কেৰলৰ শব্দকো গ্ৰহণ কৰিব পাৰে, কাৰণ আপোনালোকে মাত নামাতে নহয়, আপোনালোকে মাত নামাতে। বিদেশী ভাষা আহি পেলাই ইয়াত পালেহি। আৰবী ভাষাৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। আৰবী ভাষা নিতৌ প্ৰচাৰ প্ৰসাৰ হৈছে, য'তেই মাদ্ৰাছা মছজিদ হৈছে তাতেই আৰবী ভাষা হৈছে। তাক লৈ আপোনালোকৰ সমস্যা নাই। মই ধৰ্মৰ কথা ক'লে আপোনালোকৰ সমস্যা হয়, কিন্তু তেওঁলোকে ধৰ্মৰ কথা ক'লে আপোনালোকৰ সমস্যা নহয়, বৰঞ্চ তেওঁলোকৰ ধৰ্মটো আপোনালোকৰ কাৰণে অসমীয়া জাতিৰ মৌলিকতাৰ ভিতৰত পৰে। মোৰ ক'ব লগা একো নাই। অসমীয়া ভাষাৰ ৰক্ষাৰ কথা কয়, ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে অসমীয়াই খুব ভাল পালে আপোনালোকে, কিন্তু সেই অসমীয়া ভাষাটোকে খ্ৰীষ্টিয়ান মিছনেৰী স্কুলৰ 99% স্কুলত, খ্ৰীষ্টিয়ান মিছনেৰীৰে পৰিচালিত স্কুলত অসমীয়া ভাষা ক'ব নিদিয়ে। অসমীয়া ভাষা ক'লে মুখত থপৰিয়াই দিয়া হয়, অসমীয়া ভাষা ক'লে বাহিৰত উলিয়াই থোৱা হয়, তাৰপিছতো আপোনালোকৰ মনলৈ প্ৰশ্ন নাহে। এনেকৈ জাতিৰ মৌলিকতা নষ্ট হোৱা নাই নেকি? মানে মই জানিব খুজিছোঁ, মই নাজানো। মোক মাৰ্গদৰ্শন কৰিব, মোক ৰাস্তা দেখুৱাব, মোক বাট দেখুৱাব। মোক ভুল হ'ব পাৰে, কাৰণ আপোনালোক জাতীয় সত্তাৰ দ্বাৰা পৰিচালিত, জাতীয় সত্তাৰ উদ্বুদ্ধ, আপোনালোক জাতীয়তাবাদী, আপোনালোক জাতিৰ কাৰণে আন্দোলন কৰা আন্দোলনকাৰী। গতিকে আপোনালোকে মোক মাৰ্গদৰ্শন কৰিব বুলি মই ভাবিছোঁ। 2 নম্বৰ। 3 নম্বৰ কথা, অসমত বিভিন্ন সময়ত আমি যিটো দেখিবলৈ পাইছোঁ, জাতি জনগোষ্ঠীৰ বিভিন্ন পৰম্পৰাত, সেই জাতি জনগোষ্ঠীৰ বিভিন্ন পৰম্পৰাত যিটো সত্তা, সনাতন সত্তা, সেই সনাতন সত্তাই অসমীয়া জাতীয় মান, গৰিমা, মহিমা এইবোৰ নোহোৱা কৰিছে বুলি আপোনালোকে কয়। বিদেশী চিন্তাই নোহোৱা কৰা নাই নেকি? নে অসমীয়াটো পাবত গজা নেকি? মানে আজিৰ অসমীয়া জাতিটো পাবত গজিল নেকি? এটা উদাহৰণ দিওঁ, অসমীয়া জাতীয় বোধৰ কথা কৈ পেলাই। আজি বিশ্বই ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা কৈছে, আজি বিশ্বই ৰিচাইকেল ৰিইউজৰ কথা কৈছে। আজি কৈছে, কেতিয়া? 1970-72 চনৰ পৰা। ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 1972 চনত হৈছে ষ্টকহোমত, তেতিয়াৰ পৰা। কিন্তু এই অসমীয়া জাতিটোৱে যি আজি আনৰ বাহুত বা আনৰ বুকুত বা আনৰ কান্ধত বন্দুক থৈ পেলাই ফুটাব লগা হৈছে, আনে অসমীয়া ভাষা ৰক্ষা, আনৰ মৌলিকতা কথা কৈছে আপোনালোকে, আনৰ কৰিব। কিন্তু ভাৰতীয় চিন্তা, ভাৰতীয় সভ্যতা সংস্কৃতিয়ে যেন আপোনালোকক নষ্ট কৰিছে তেনেকুৱা অনুভৱ কৰে। এই অসমীয়া জাতিটোৱে পেলনীয়া কলা বাকলিৰ পৰা বা পেলাই দিয়া কল এজোপাৰ পৰা যে কলা খাৰ বনাই খাবও পাৰি, 1970 চনৰ 72 চনৰ পৰা কৰিছে নেকি? কেতিয়াৰ পৰা কৰিছে? আজিৰ পৰা 100 বছৰ আগৰ পৰা কৰি থকা নাই জানো আমি?
মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই যি ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কনচেপ্ট আমাক দি থৈ গ'ল সেইবোৰ আমি কিয় আলোচনা কৰিব পৰা নাই আমি নিজস্ব চিন্তাটো আৰু সেই শংকৰ গুৰুজনাই অপেন স্কুলিঙৰ চিন্তা আমাক দি থৈ গ'ল সত্ৰ নামঘৰ পাতিলে অপেন স্কুলিং ছিষ্টেম আজি যিবোৰ যিকোনো বয়সৰ মানুহে যিকোনো সময়ত গৈ পঢ়িব পৰা অপেন স্কুলিং ছিষ্টেম আমি সেইবোৰ উলিয়াই দিব পৰা নাই কিন্তু আমি বাকী বাহিৰৰ কথাবোৰ লৈছোঁ শংকৰ গুৰুজনাই এইবোৰ ক'ত দিছিলে সনাতন সত্তাৰ দৰ্শনত গুৰুকুলৰ দৰ্শনত মহাপুৰুষ শংকৰ গুৰুজনাই বৃন্দাবনী বস্ত্ৰ বনালে কেনেকৈ বনালে 700 গোপিনীক লগ লগাই 700 গোপিনী লগ লগাই একত্ৰিত শিপিনী নট গোপিনী 700 শিপিনীক লগ লগাই একেলগে তেওঁ বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত কৰিলে ডেট ৱাজ দ্য কোঅপাৰেটিভ মুভমেণ্ট শংকৰদেৱে কোঅপাৰেটিভ মুভমেণ্টটো আৰম্ভ কৰিছিল শংকৰদেৱ ইজ দ্য পায়নিয়াৰ অফ কোঅপাৰেটিভ মুভমেণ্ট আজি আমি বেলেগ কাৰোবাক পায়নিয়াৰ বুলি ক'ব খুজিছোঁ কওক কোনো কথা নাই মোশ্যন পিকচাৰ্ছ চিহ্ন যাত্ৰা ছবি আঁকি আঁকি বুজাইছিল শংকৰ গুৰুজনাই মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই তেতিয়া যদি কেমেৰা থাকিলহেঁতেন সেয়াই মোশ্যন পিকচাৰ হ'লহেঁতেন আজি আমি যাক মোশ্যন পিকচাৰ বুলি কৈছোঁ প্ৰথম নাটক কৰিলে ভাওনা কৰিলে চিনেমা বনালে শংকৰদেৱে পায়নিয়াৰ অফ মোশ্যন পিকচাৰ্ছ সেইবোৰ আমি আলোচনা নকৰোঁ কিন্তু সেই বিদেশীবোৰে যি কৰিছে সেই বিদেশীয়ে কৰাবোৰ আমি গ্ৰহণ কৰিছোঁ কিন্তু যিটো মৌলিকতা আৰু সেই গোটেইবোৰ ক'ৰ আধাৰত কৰিলে বৃন্দাবনী বস্ত্ৰ কওক চিহ্ন যাত্ৰা কওক ক'ৰ আধাৰত কৰিলে সনাতন হিন্দু সত্তাৰ আধাৰত সনাতন হিন্দু দৰ্শনৰ আধাৰত কিন্তু আজি জাতীয় চেতনাৰ দ্বাৰা জাতীয় বোধৰ দ্বাৰা উদ্বুদ্ধ অসমীয়াই সকলোবোৰ এৰি বাকীবোৰৰ মাজত সোমাই সনাতন সত্তাকেই বিৰোধ কৰিছে এনেকৈ অসমীয়া জাতিৰ মৌলিকতা থাকিব নেকি মই একদম মূৰ্খ মই নাজানো সেইকাৰণে আপোনালোকৰ পৰা জানিব খুজিছোঁ কলাখাৰ পেলনীয়া কল বাকলিৰ পৰা কলৰ খাৰ খোৱাটো অসমীয়াৰ স্বাভিমান অসমীয়াৰ স্বকীয়তা সনাতন দৰ্শনৰ চিন্তা ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা একবৃক্ষ 100 পুত্ৰ সম শংকৰ গুৰুজনাৰ দৰ্শন সনাতন দৰ্শনে কৈছে গছ পূজা কৰা শংকৰ গুৰুজনাই কৈছে এক বৃক্ষ 10 পুত্ৰ সম 100 পুত্ৰ সম এক বৃক্ষ 10 পুত্ৰ সম তাৰ মানে গছ সংৰক্ষণ কৰা তাৰপিছতো আমি সেই সত্তাক তিৰস্কাৰ কৰিছোঁ কিয় কৰিছোঁ মই নাজানো মোক আপোনালোকে মাৰ্গদৰ্শন কৰিব বুলি ভাবিছোঁ এই কথাবোৰ আমি মাত কিয় মাতা নাই অসমীয়া ছোৱালী বোৱাৰীয়ে শেষৰ কথাটো অসমীয়া ছোৱালী বোৱাৰীয়ে নিতৌ নাঙঠ হৈছে অৰ্ধনগ্নটো বা আজি আমি কাৰোবাৰ নাঙঠ কোনোবা নাঙঠ হৈ আহিছে কি বুজাই নাই আমি নুবুজাকৈ চিঞৰ বাখৰ কৰিছোঁ কিন্তু আমাৰ ছোৱালী বোৱাৰীয়ে অসমীয়া ছোৱালী বোৱাৰীয়ে নিতৌ নাঙঠ হৈছে ছ'চিয়েল মিডিয়াত সামাজিক মাধ্যমত বিভিন্ন ঠাইত আমি কিয় সেইটোলৈ বিৰোধ কৰা নাই আমি কিয় সেইটোলৈ প্ৰতিবাদ কৰা নাই আমি কিয় এষাৰো মাত মাতিব পৰা নাই আমাৰ জাতিটোৰ সেই ধৰণে সামগ্ৰিকভাৱে অসমীয়া জাতিটো অশ্লীল হোৱা নাইনে অসমীয়া জাতিটোক মলিয়ন কৰা নাইনে এইবোৰ কথাই নে এইবোৰ কথা অসমীয়া জাতিটোৰ নতুন পৰিচয় ছ'চিয়েল মিডিয়াত ৰীল বনাই নগ্ন হোৱাটো অসমীয়া জাতিৰ নতুন পৰিচয় নেকি সেই কথাটোত অসমীয়া জাতীয়তাবোধত আঘাত নাহানে নেকি এই কথাবোৰে জাতীয়তাবাদীসকলে জাতীয় চিন্তা উদ্বুদ্ধসকলে এই কথাবোৰ চিন্তা কৰিব নালাগে নেকি তাৰমানে বিভিন্নজনে অসমীয়া নাম লৈছে সিদিনা আমি এটাক ধৰিছোঁ তাত মুকুট হাজৰিকা নে মুস্তাক আহমেদ মুকুট হাজৰিকা নাম লৈছে কৰাপশ্যনৰ পিছত কৰাপশ্যন কৰিছে কেনেকৈ ল'ব পাৰে অসমীয়া নাম ঠিক আছে কোনোবা আহোমে বিভিন্ন সময়ত আহোম স্বৰ্গদেউসকলে তেওঁলোকক লিগেচি দিছে আছে হ'ব পাৰে কিন্তু দিছ মেন মুকুট হাজৰিকা কেনেকৈ পাৰে এফিডেভিট কৰিলে লিখিব নোৱাৰে কিয় অসমীয়া জাতীয়তাবোধে এইটো বুজা নাই যে বেলেগ কোনোবা মানুহে অসমীয়াৰ পৰিচয় লৈ নষ্ট কৰিছে অসমীয়া সমাজখন অসমীয়া জীয়ৰী বোৱাৰী নষ্ট কৰিছে কিয় ভবা নাই কিয় মতা নাই নে এয়াই অসমীয়াৰ মৌলিকতা নষ্ট কৰা নাই বুলি ভাবিছে প্ৰশ্নকেইটা কৰিলোঁ আশা কৰোঁ আপোনালোকে উত্তৰ দিবলৈ চেষ্টা কৰিব ভালে থাকক সকলো নমস্কাৰ